নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আপোনালোকে চাই আছে বিশ্বজিৎ ব্লগছ আছাম। বন্ধুসকল, প্ৰাকৃতিক সৌন্দৰ্য আৰু বানপানীৰ বাবে বিশ্ববিখ্যাত বন্যপ্ৰাণীৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণীৰ বাবে বিশ্ববিখ্যাত আমাৰ আপোন অসমখনি আজি পুনৰ চকুৰ পানী আৰু নদীৰ পানীৰ মাজত বিলীন হৈ পৰিছে। প্ৰতিটো বছৰৰ দৰেই এই বেলিও মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ সংহাৰী ৰূপে সমগ্ৰ ৰাজ্যখনকে এক জল অভিভীষিকালৈ ঠেলি দিছে। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈকে আজি কেৱল সৰ্বশ্ৰান্ত মানুহৰ হাহাকাৰ দেখিবলৈ পাইছো। দিনৰ পাছত দিন ধৰি দিন পাৰ হৈ গৈ আছে, কিন্তু পানী কমাৰ কোনো নাম লোৱা নাই, যাৰ ফলত আজি লাখ লাখ হেক্টৰ খেতি পথাৰ, হাজাৰ হাজাৰ ঘৰ দুৱাৰ আৰু কাজিৰঙাৰ অমূল্য বন্যপ্ৰাণীসমূহ নিশ্চিহ্ন হৈ পৰাৰ দিশে গতি কৰিছে। এয়া কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, এয়া অসমবাসীৰ অস্তিত্বৰ এক চিৰদিনীয়া সংকট হৈ পৰিছে। বন্ধুসকল, আজি সময় আহি পৰিছে সমগ্ৰ বিশ্বৰ সন্মুখত এই প্ৰশ্ন কৰাৰ যে কিমান দিনলৈ অসমে এইদৰে অকলশৰে যুঁজি থাকিব, কিমান দিনলৈ এনেদৰে থাকিব অসম। কিয় এতিয়ালৈকে অসমৰ এই জ্বলন্ত সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে মৰ্যাদা দিয়া হোৱা নাই? বন্ধুসকল, আমাৰ দৰে বহুতৰে মনত প্ৰশ্ন উদয় হৈছে যে এইবাৰ অসমৰ বানপানী ইমান দীৰ্ঘদিনীয়া কিয় হৈছে? উজনিৰ অসমত ইমান কিয় দুখদায়ক বেদনাদায়ক পৰিস্থিতি হৈছে? পানী কিয় ইমান লাহে লাহে কমিছে? ইয়াৰ পিছত কেইটামান ডাঙৰ কাৰণ আছে। প্ৰথম কাৰণটো হ'ল আমাৰ ভৌগোলিক গঠন আৰু আন্তঃৰাষ্ট্ৰীয় নদী ব্যৱস্থা। ব্ৰহ্মপুত্ৰ নদীখন চীন আৰু অৰুণাচল পাহাৰৰ মাজেৰে বৈ আহিছে। যেতিয়াই সেই পাৰ্বত্য অঞ্চলসমূহত ধাৰাসাৰ বৰষুণ হয়, সেই গোটেই পানীভাগ আমাৰ অসমৰ সমভূমি অঞ্চললৈ নামি আহে। দ্বিতীয় কাৰণটো হ'ল চিলটেশ্যন বা নদীৰ বুকু বাম হৈ পৰাটো। বছৰ বছৰ ধৰি পাহাৰৰ পৰা নামি অহা পলস আৰু গেদ জমা হৈ নদীসমূহৰ গভীৰতা কমাই পেলাইছে। ফলত নদীৰ পানী ধৰি ৰখাৰ ক্ষমতা একেবাৰে নাইকিয়া হৈ পৰিছে আৰু অলপমান বৰষুণ হ'লেই পানী পাৰ বাগৰি উফন্দি নদীৰ বুকু উফন্দি গাঁও ভূঁই ওচৰৰ সকলো বুঢ়াই পেলাবলৈ লৈছে। ইয়াৰ উপৰিও আমাৰ বহু ঠাইৰ পুৰণি মাথাউৰিবোৰ ভাঙি যোৱাৰ বাবে পানী ওলাই যাব পৰা নাই, বৰঞ্চ নতুন নতুন অঞ্চল প্লাবিত কৰি গৈ আছে। এই বানপানীয়ে আমাৰ গোটেই অসমখনৰ অৰ্থনীতি আৰু সমাজ ব্যৱস্থাত ধূলিসাৎ কৰি পেলাইছে। আমাৰ অসমৰ 70% অধিক লোক কৃষিজীৱী হয়। এই কৃষকসকলৰ লাখ লাখ হেক্টৰ শালি ধানৰ খেতি বা অন্যান্য ধানৰ খেতি এতিয়া পানীৰ তলত ডুব গৈছে। পানী কমি যোৱাৰ পিছতো খেতি পথাৰত বালি পৰি গোটেই মাটিখিনি মৰুভূমিৰ দৰে হৈ পৰিব আৰু হৈ পৰিছেও। এই কৃষকসকলে এতিয়া কি কৰিব, কি খাব তেওঁলোকে, কেনেকে জীৱন জীয়াব তেওঁলোকে, কেনেকৈ জীয়াই থাকিব তেওঁলোক? আনহাতে লাখ লাখ মানুহ গৃহহাৰা হৈ ঘৰৰ সকলো এৰি মাথাউৰি বা সাহায্য শিবিৰত আশ্ৰয় ল'বলগীয়া অৱস্থা হৈছে। তাত পানীৰ নাটনি, কেঁচুৱাৰ খাদ্যৰ নাটনি, জৰুৰীকালীন ঔষধৰ অভাৱ এইবোৰতো আছেই। কেৱল মানুহেই নহয়, আমাৰ গৌৰৱ কাজিৰঙাৰ এশিঙীয়া গড়, হৰিণা আদি বন্যপ্ৰাণীসমূহো আশ্ৰয় বিচাৰি ওলাই আহিবলগীয়া হৈছে আৰু পানীৰ সোঁতত উটি গৈ বা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত সিহঁতৰ কৰুণ মৃত্যু ঘটিবলগীয়া হৈছে। এই সংকটৰ সময়ত মই বিশ্বজিৎ ব্লগছ আছামৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমৰ প্ৰতিগৰাকী সচেতন নাগৰিকক হাতজোৰ কৰি আহ্বান জনাইছো যে আপুনি য'তেই নাথাকক কিয়, আপোনাৰ সাধ্য অনুসৰি যিমান পাৰে আপুনি যেনেকৈ পাৰে এই বানপীড়িত লোকসকলৰ কাষত থিয় দিয়ক, থিয় হ'বলৈ চেষ্টা কৰক। যি পাৰে যেনেদৰে পাৰে আপুনি সহায় কৰক, এই বানপীড়িত ৰাইজক সহায় কৰক। আপুনি কোনো বিশ্বাসযোগ্য স্বেচ্ছাসেৱী সংগঠন, NGO বা অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়াব পাৰে। টকা পইচাৰে নোৱাৰিলেও আপোনাৰ ওচৰৰ আশ্ৰয় শিবিৰত থকা লোকসকলক কাপোৰ অকণমান, খাদ্য বা ঔষধ আদি দি সহায় কৰিব পাৰে। আপোনাৰ সৰু এটি অকণমান সহায়েও কাৰোবাৰ বুকুলৈ আশাৰ পোহৰ, আশাৰ ৰেঙনি ঘূৰাই নিব পাৰে। কিন্তু মোৰ মূল প্ৰশ্নটো চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত এইটো যে কেৱল সাহায্য বিতৰণ বা অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰাটোৱেই এই চিৰদিনীয়া সমস্যাৰ স্থায়ী সমাধান হ'ব পাৰে জানো? কেতিয়াও নোৱাৰে, নহয় নে বাৰু বন্ধুসকল? পাৰিব জানো? আজি কিমান দশক ধৰি অসমে এই বিভীষিকা ভোগ কৰি আহিব লগা হৈছে। প্ৰতি বছৰে হাজাৰ হাজাৰ কোটি কোটি টকাৰ সম্পত্তি নষ্ট হৈ গৈছে, পানীৰ মাজত বিলীন হৈ গৈছে, মানুহৰ মৃত্যু হৈছে, বন্যপ্ৰাণীৰ মৃত্যু হৈছে।
যদি দেশৰ আন প্ৰান্তৰ দুৰ্যোগসমূহক ৰাষ্ট্ৰীয় গুৰুত্ব প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হয়, তেন্তে অসমৰ বানপানী আৰু এই খহনীয়া সমস্যাটো কিয় এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যা হিচাপে বা নেশ্যনেল প্ৰব্লেম হিচাপে ঘোষণা কৰা হোৱা নাই? কিয় হোৱা নাই এয়া? কেন্দ্ৰীয় চৰকাৰক মই এই ভিডিঅ'টোৰ জৰিয়তে কাটৰ অনুৰোধ জনাইছোঁ, জোৰে আহ্বান জনাওঁ, অসমক আৰু অৱহেলা নকৰিব। কিমান দিন এনেকৈ অৱহেলা কৰিব অসমক? অসমবাসীক আৰু অৱহেলা নকৰিব। এই সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য কৰি ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ বাবে এক স্থায়ী, আধুনিক আৰু বৈজ্ঞানিক সমাধানৰ ব্যৱস্থা কৰক অতি সোনকালে। নহ'লে উজনি নপৰা নামনিলৈ এই লোকসকলৰ কি অৱস্থা হৈছে আপুনি এবাৰ চাওকচোন, চকুলো ওলাই আহিব আপোনাৰ। মই জানো, মই এজন সৰু কণ্টেণ্ট ক্ৰিয়েটৰ, সৰু ইউটিউবাৰ। মোৰ এই অকণমানি চেনেলটোৰ চিঞৰ হয়তো দিল্লী পৰ্যন্ত পোনপটীয়াকৈ গৈ নাপাবগৈ পাৰে, কিন্তু বন্ধুসকল, আপোনালোক ৰাইজেই মোৰ শক্তি, মোৰ সহায়। আপোনালোকৰ এটা শ্বেয়াৰে, আপোনালোকৰ ইচ্ছা থাকিলে এই বাৰ্তাটো সমগ্ৰ দেশ জুৰি বিয়পাই দিব পাৰে। আপোনাৰ দুহাত থৈ আগবাঢ়ি যায়, এই সম্ভৱ হৈ উঠিব। অনুগ্ৰহ কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আমাৰ অসমৰ এই দুখৰ কথা, এই দুখ বেদনাৰ যন্ত্ৰণাৰ কথা সকলোৱে গম পাই যায়। ভিডিঅ'টো লাইক কৰিব আৰু বিশ্বজিৎ ব্লগ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি সকলো মিলি আগবাঢ়ি যাওঁ, অসমৰ বাবে মাত মাতি যাওঁ। জয় আই অসম, ধন্যবাদ।